সোশ্যাল মিডিয়াত ভাইৰেল এজন যুৱক চৰকাৰী চাকৰিয়ে স্বাৱলম্বী নহয় নিজাকৈ ব্যৱসায় আৰম্ভ কৰিছে এইজন শিক্ষিত যুৱকে প্ৰথমে চাওক কেইখাৰিমান বাক্য প্ৰতিটো যন্ত্ৰণাৰ বিনামূলীয়া ঔষধ হাঁহি আহিলে যেতিয়া হাঁহি এটা মাৰিয়ে যাওকচোন আপুনি আছে বাবেতো পৃথিৱীখন ইমান ধুনীয়া সোশ্যাল মিডিয়াতো যুৱকজনে লাভ কৰিছে ব্যাপক চৰ্চা যুৱকজনৰ কথা বতৰা চিন্তাধাৰা জানিলে আপোনাৰো যুৱকজনক এবাৰ লগ পাবলৈ মন যাব পথাৰ আমাৰ বজাৰ আমাৰ কেৱল মুখৰ কথাতে নহয় হাতে কামে কৰি দেখুৱাবলৈ ওলাই আহিছে শিৱসাগৰৰ এইজন উদ্যমী যুৱকে শিৱসাগৰ নগৰৰ পদপথত গ্ৰাহকৰ ভিৰ লাগি থকা এই দোকানখনলৈ মন কৰক ফলমূলৰ দোকানখনত গ্ৰাহকক লৈ ব্যস্ত এইজন যুৱক নাম হৈছে বিশ্বজিৎ গগৈ শিৱসাগৰ নগৰৰ মাজবজিয়াতে বিশ্বজিতে আৰম্ভ কৰিছে এখন ফলমূলৰ দোকান নাম দিছে আকৌ সুগন্ধি ফল ভাণ্ডাৰ বিশ্বজিতৰ এই ফলমূলৰ দোকানৰ পৰাই ফলমূল কিনাৰ লগতে বাক্য কেইখাৰিলৈ চকু ফুৰাই গ্ৰাহকে মনতে গুণগুণাইছে জীৱন জিন্দাবাদ আমিও বিশ্বজিতক জনাইছো শুভকামনা গগৈ ঘৰভাগৰ বকথাত একচুৱেলি মই 2019 চনৰ পৰা এখন ফলমূলৰ হোলচেল দোকানৰ একাউণ্টছৰ কাম কৰোঁ গতিকে যিহেতু মই ফলমূলৰ লগত আজি কেইবা বছৰৰ পৰা জড়িত হৈ আছোঁ গতিকে সেই ফলমূলৰ খিনিকে লৈনো কেনেকৈনো এটা যাত্ৰা আৰম্ভ কৰিব পাৰি বা সৰু থুলমূলীয়া এটা ব্যৱসায় কেনেকৈ আগবাঢ়িব পাৰি যিহেতু আমি সকলোৱে কৈ আছোঁ যে বজাৰ আমাৰ পথাৰ আমাৰ এই কনচেপ্টটোৰে কিছুমান কাম কৰিম লগতে আমি অসমীয়াগুৰি বুলি কেৱল কথাৰে প্ৰকাশ কৰি নহয় যাতে কামেৰে প্ৰকাশ কৰিব পাৰোঁ সেই কনচেপ্টটোকেই লৈ যাতে মই এই কামটো আৰম্ভ কৰিলোঁ যাতে ইয়াৰ পৰা আৰু দুজন মানুহে উৎসাহ পাব পাৰে তাৰে মোৰ অকণমানি প্ৰচেষ্টা মোৰ এখন কণমানি ষ্টল বুলিয়ে কৈছোঁ মই ইয়াৰ পিছৰ পৰ্যায়ত মই এই কণমানি ষ্টলখন মই ডাঙৰ কৰিবলৈ চেষ্টা কৰিম লগতে 2-3জন 5জন মানুহকো যদি মই সংস্থাপন দিব পাৰোঁ মই ভাবোঁ মই অকণমান হ'লেও সফলতাৰ দিশে আগবাঢ়িব পাৰিছোঁ একচুৱেলি অসমীয়া ফলক মানে এই কথাটোৱে মই বিশ্বাস কৰোঁ যে অসমৰ যিবিলাক ফলক সেইবিলাক অসমীয়াত হোৱাটোৱে খুব বেছি জৰুৰী আৰু যিহেতু মই অসমীয়া মাধ্যমৰ পৰা আহিছোঁ মই মেজৰ অসমীয়াত লৈছোঁ গতিকে মই ভাবোঁ অসমীয়া কথাত যিখিনি মানে আমি শিকিব পাৰোঁ বা আমাৰ অসমীয়াৰ প্ৰতি যি আমাৰ ভালপোৱা ভাৱ আছে একচুৱেলি সেইটো যদি আমি কেইখনমান ফলকৰ যোগেদি যদি কিবা এটা অকণমান যদি লিখিব যে এজন মানুহক যদি আমি অকণমান যদি মুখত এটা হাঁহি দিব পাৰিছোঁ মই ভাবোঁ সেই ক্ষেত্ৰত মই সফল হৈছোঁ নতুন প্ৰজন্মক কিবা এটা প্ৰজন্মই মোকে দেখি যদি আৰু 2 বা 3জন মানুহো যদি এটলিষ্ট ফল দোকান বা অন্যান্য কিবা ব্যৱসায় যদি কৰিবলৈ ওলাই আহিব পাৰে মই ভাবোঁ এই ক্ষেত্ৰত মই অকণমান হ'লেও আগবাঢ়িছোঁ যিহেতু মই যিমানখিনি মন কৰিছোঁ শিৱসাগৰত চাগে মই প্ৰথম অসমীয়া ফল মূলৰ বিপণী অনা ল'ৰা হয় গতিকে এই ক্ষেত্ৰত যদি আৰু 2-3জনে যদি আগভাগ লয় তেতিয়াহ'লে আমি যে যি কৈ আছোঁ বজাৰ আমাৰ পথাৰ আমাৰ এই কনচেপ্টটো হয়তো আৰু আমি ভালদৰে আগবঢ়াব পাৰিম শিৱসাগৰৰ পৰা সঞ্জয় পাৰিকৰ ৰিপৰ্ট টাইম 8